গাইছ আজি বিশেষ এটা কামৰ বাবে চিনামৰা যাবলগীয়া হ'ল। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, ব'লক তেতিয়া আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমি দুটাও ভাল বেয়াৰ মাজতে আছোঁ। মানে আজি এটা বিশেষ কামৰ বাবে যোৰহাট চিনামৰা যাবলগীয়া হ'ল। ভাবিলোঁ আকৌ আজি এটা ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ, তেতিয়াহ'লে আহক। আৰু এতিয়া বৰ্তমান দাদা আৰু মই দুইজন মিলি যোৰহাট চিনামৰালৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ। গাইছ, আমি বৰ্তমান ৰজাবহৰ পাৰ হৈ বাগদিয়া পাইছোঁহি আৰু আপোনালোকে চিন্তা কৰিব নালাগে, ঘূৰাই পকাই দেখুৱাই আপোনালোকক ব'ৰ কৰি নাথাকোঁ। এয়া আকৌ তিতাবৰ পোৱাৰ আগতে পাই যোৱা মানে খেতি ফাৰ্মখন। ইয়াত মানে খেতি 12 মাহে কৰা হয়। আপোনালোকে মানে এনেই চাই মানে অনুমান কৰিব পাৰিবনে ইয়াৰ দীৰ্ঘতা আৰু পৃষ্ঠতা কিমান? আমিও বাৰু নাজানো, আপোনালোকক এনেই সুধিছোঁহে দেই গাইছ, বেয়া নাপাব আকৌ। আৰু গাইছ, এটা এডোখৰতে ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে আৰু ভিডিঅ'বোৰ নতুনকৈ চাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। গাইছ, আমি বৰ্তমান তিতাবৰ তিনিআলি পাইছোঁহি বাৰু। আৰু আজি তিতাবৰ তিনিআলিটো ইমান গাড়ী মটৰ ভিৰ লাগি থকা নাই বাৰু, তথাপিও আগত গৈ কি হয় চাই লওঁ। তথাপিও গাইছ, এইডোখৰ পৰা মানে অলপ জামটো নলগা নহয় দেই, এইডোখৰ পৰা অলপ লাগিছে বাৰু। গাইছ, তিতাবৰ চাৰিআলি পাইছোঁ, যিহেতু আজি গাড়ী বহুত ভিৰ লাগি আছে, সেইবাবে বেছি স্পীডত যাবও পৰা নাই। গাইছ, ট্ৰেফিক পুলিচজনক দেখিছেনে? আমাৰ জীৱন সুৰক্ষা কৰিবৰ বাবে কিদৰে ৰ'দে বৰষুণে অগণন নিয়ন্ত্ৰণ কৰি আছে, তেওঁলোকৰ কথা মানি চলক। আৰু গাইছ, ইয়াৰ আমাৰ গৈ থাকোঁতে ভিৰো বেছি বাঢ়ি গ'ল মানে, আৰু এতিয়া আমি লাহে লাহে গৈ থাকিবলগীয়া আছে, যিহেতু বহুত ভিৰ হৈছে তিতাবৰ চাৰিআলিত। আৰু আমি ছাইডেদি গাইছ ওলাই যাবলৈ চেষ্টা কৰিলোঁ, আৰু এয়া আমি থানা পাৰ হৈ মানে তিতাবৰ ৰেলগেট পামগৈ, আৰু তিতাবৰ ৰেলগেট পাৰ হৈ আহিছোঁ আৰু গাইছ বৰ্তমান। আৰু তিতাবৰ ৰেলগেট পাৰ হৈ আমি বৰ্তমান ভিডিঅ'টো ঢলিৰ পৰা আৰম্ভ কৰিলোঁ, কিয়নো গাইছ আপোনালোকক প্ৰথমেই কৈছোঁ যে আপোনালোকক ঘূৰাই পকাই দেখুৱাই ইমানকৈ ব'ৰ কৰি নাথাকোঁ, ডাইৰেক্ট আপোনালোকক মেইন জেগাকেইডোখৰ দেখাই যাম। মানে আমি যোন জেগালৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই গাইছ। গাইছ, আমি তিতাবৰ ঢলি পাই গ'লোঁ। বিশেষ কাম এটাৰ বাবে মানে ৰাস্তাত ৰখিবলগীয়া হ'ল, আৰু আমি দোকানত সোমাই লৈছোঁ গাইছ। এতিয়া বৰ্তমান আপোনালোকে চাই থাকক। এয়া গাইছ ৰঙাজান দেওনামঘৰ, বহুতে তিতাবৰ দেওনামঘৰ বুলিয়ে চিনি পায় বাৰু, যদি আহিব পাৰে। আৰু আমি পাই গ'লোহি বৰ্তমান ঢেকীয়াজুলি। আৰু গাইছ, আমি যিহেতু জেগাডোখৰ ভালদৰে চিনি নাপাওঁ ন, সেয়ে লোকেশ্যন চাই আহি থাকিবলগীয়া হৈছে। আৰু বৰ্তমান গুগল মেপৰ লোকেশ্যনৰ মতে সেই ঠাইডোখৰলৈ আৰু 4 কিলোমিটাৰ দেখুৱাই আছে গাইছ, নাজানো আৰু কিমান দেখুৱাইছে। আৰু এতিয়া জেগা চিনি নোপোৱাৰ দুখত গাইছ লাহে লাহে আহি থাকিবলগীয়া হৈছে। আৰু এতিয়া আমি ব'লকোঁ মানুহ এজনক সুধি চাওঁ। কৰঙা গাৰ্লছ স্কুল কোনখন? কৰঙা গাঁৱলৈ ৰাস্তা আছে নেকি? গাইছ, মানুহজনে ভাঙি পাতি ভালদৰে কৈ মেলি পঠিয়ালে বাৰু। আৰু এতিয়া গুগল মেপৰ মতেও বেছিডোখৰ নাই, আৰু 1 কিলোমিটাৰমান আছে। আৰু এতিয়া ব'লক তেতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, এতিয়া আমি আমাৰ লোকেশ্যন পাই গ'লোঁ, যিহেতু আৰু মানুহ দুজনমান আহিবৰ বাবে এইডোখৰতে ৰখি আছোঁ। গাইছ, তেওঁলোকে আমাক কোৱাৰ মতে যোৰহাট চিনামৰা আছিলে, কিন্তু যোৰহাট চিনামৰা নহয় গাইছ, তিতাবৰ কৰঙাহে। আৰু আমি তিতাবৰ কৰঙা পাই গ'লোঁ। আৰু গাইছ, আমি মানে এটা কামত আহিছিলোঁ, কৈছিলোঁ নহয়। মানে কামটো হ'ল আমি গাড়ী এখন বিক্ৰী কৰিবলৈ আহিছিলোঁ। এই দাদাজনে মানে পুৰণি গাড়ী কিনা বেচা কৰে। যদিহে আপোনালোকে কিনা বেচা কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে, তলতে ফোন নাম্বাৰ থাকিব। আৰু আমিও এতিয়া পামগৈ, আৰু বেছিডোখৰ নাই। ফাইনেলি গাইছ, আমি আমাৰ লোকেশ্যন 2 ঘণ্টাৰ যাত্ৰাৰ শেষত পাই গ'লোঁ। মানে আমি য'লৈ আহিছিলোঁ নহয় গাড়ী চাবলৈ, গাড়ীখন মানে গাইছ এইখনেই আছিলে, যোনখন গাড়ী মানে বিকা হ'ব গাইছ, চাওক। আৰু গাইছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।